হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু আমাৰ খবৰ ভালেই বাৰু। আৰু নেপাল অভিমুখে যাত্ৰা আৰম্ভ কৰা আজি 4 নম্বৰ দিন হয়। আৰু কেনেদৰে ক'ত থাকোঁ, কি কৰোঁ, সকলোকে দেখাব চেষ্টা কৰিম বাৰু। ব'লক আগলৈ গৈ থাকোঁ, দেখালে গৈ থাকিম। আৰু যিসকলে চেনেলটো নতুনকৈ আছে তেওঁলোকে মোৰ চেনেলটো এটা ভিডিঅ' চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি আগতে সহায় কৰিব বুলি আশা কৰিলোঁ বাৰু। ব'লকচোন আগলৈ গৈ থাকোঁ, দেখালে গৈ থাকিব চেষ্টা কৰিম। বন্ধুসকল, অসম পাৰ হ'লোঁ আৰু এয়াই হৈছে বৰ্ডাৰ শ্ৰীৰামপুৰ। আৰু আগলৈ গৈ থাকিম আৰু ব'লক আগলৈ দেখালে বহুতেই ভাল লাগিছে, কাৰণ নেপালৰ অভিমুখে যি যাত্ৰা আৰম্ভ কৰিছোঁ। আজি অসম পাৰ কৰিছোঁ, অসম পাৰ কৰি শ্ৰীৰামপুৰত সোমাই গ'লোঁ আৰু ব'লকচোন আগলৈ গৈ থাকোঁ। আৰু বন্ধুসকল, অসম পাৰ কৰি দিলোঁ, এতিয়া আমি শ্ৰীৰামপুৰত সোমাই গ'লোঁ। এয়া হৈছে শ্ৰীৰামপুৰ। বন্ধুসকল, আমি টেণ্টৰ ৰেডি হৈ গ'ল। এয়া টেণ্ট, আমি টেণ্টৰ ভিতৰতে শুম, তিনিটাই শুম আৰু, কাৰণ যিহেতু ঠাণ্ডা দিন ভাবি আমি টেণ্টৰ ভিতৰতে শুম। একে ঠেলা আছেগৈ, গৰম লাগিব তেতিয়াহে। যদি আমি এক্সট্ৰা টেণ্ট দুটা আছে, যদি এক্সট্ৰা টেণ্টৰ আমাৰ ঠাণ্ডা লাগিব, তো সেইটো কাৰণে আমি এটা টেণ্টতে শুম। আৰু দেখিছে নহয় টেণ্টটো, চাওক বাৰু, দেখাই আছোঁ সকলোখিনি। বন্ধুসকল চাওক, আমি টেণ্ট ৰেডি হৈ গ'ল, শুম আৰু। চাইকেল সোমোৱাই দিলোঁ ভিতৰলৈ।